ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 দ্য জয় অফ হেল্পিং নামৰ পাঠটি অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। পাঠৰ নাম দ্য জয় অফ হেল্পিং, অৰ্থাৎ সহায় কৰাৰ আনন্দ। কাৰোবাক সহায় কৰিলে যি ফূৰ্তি পোৱা যায় বা আনন্দ পোৱা যায় তাৰ ওপৰতে পাঠটি লিখিছে। Look at the pictures below and say what is happening. এতিয়া তলৰ ছবিবোৰ চাবলৈ কৈছে আৰু কি ঘটিছে ক'বলৈ কৈছে। ইয়াত প্ৰথমৰ ছবিটোত কি হৈছে, এগৰাকী ছোৱালীয়ে, সৰু ছোৱালী এগৰাকীয়ে কি কৰিছে, এই বৃদ্ধ এহাল দম্পতীক ৰাস্তা পাৰ কৰাই দিছে। এহাল ককা আইতাক ৰাস্তা পাৰ কৰাই দিছে, অৰ্থাৎ ৰাস্তা পাৰ হোৱাত ছোৱালীজনীয়ে সহায় কৰিছে। ইয়াত এজন ব্যক্তিয়ে আম পাৰি আছে, তেওঁ আম ঢুকি পোৱা নাই, সেইটো কাৰণে কি কৰিছে, এজন ব্যক্তিয়ে এডাল মৈ আনি দিছে যাতে তেওঁ আম গছজোপাত উঠি আম পাৰিব পাৰে। ইয়াত হাতী এটা বোকাত ফচিছে, গতিকে বোকাৰ পৰা তুলিবৰ কাৰণে ইয়াত JCB আনিছে আৰু কি কৰিছে, বন কৰ্মীসকলে হাতীটো বোকাৰ পৰা তোলাত সহায় কৰিছে। আৰু ইয়াত দুজনী ছোৱালীয়ে ছাতিত লৈ বৰষুণৰ মাজত খোজকাঢ়ি গৈ আছে। এজনী ছোৱালীৰ ছাতি আছে আৰু এজনী ছোৱালীৰ ছাতি নাই, গতিকে যিগৰাকী ছোৱালীৰ ছাতি নাই তেওঁক লগৰগৰাকীয়ে ছাতিত সোমোৱাই বৰষুণৰ পৰা ৰক্ষা কৰিছে। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ আহাচোন। দ্য জয় অফ হেল্পিং, সহায় কৰাৰ আনন্দ। দ্য স্কুল বেল ৰাং, স্কুল বেলটো বাজিছিল। ৰাজু, নিতা এণ্ড গীতা ৰাজ টু স্কুল এজ দে ৱেৰ গেটিং লেট। ৰাজু, নিতা আৰু গীতাই খুব খৰখেদাকৈ স্কুললৈ গৈছিল কাৰণ সিহঁতৰ অলপ পলম হৈছিল। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। মৰ্ণিং এছেম্বলি, প্ৰাতঃসভা, তোমালোকেও স্কুলত যেনেদৰে প্ৰাতঃসভা কৰা ঠিক প্ৰাতঃসভা আৰম্ভ হৈছিল। চাম হাও, কেনেবাকৈ, দে মেনেজ টু জইন দ্য এছেম্বলি, তেওঁলোকে এছেম্বলি পালেগৈ বা এছেম্বলিখন জইন কৰিবলৈ পালেগৈ। এট দ্য এণ্ড অফ দ্য এছেম্বলি দ্য হেডমাষ্টাৰ এনাউন্স। এছেম্বলি শেষ হোৱাৰ পাছত, মৰ্ণিং এছেম্বলি মানে প্ৰাতঃসভা শেষ হোৱাৰ পিছত হেডমাষ্টাৰজনে, প্ৰধান শিক্ষকজনে ঘোষণা কৰিছিল। এনাউন্স মানে ঘোষণা কৰিছিল। আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ। মোৰ তোমালোকক ক'ব লগা খুব ইম্পৰ্টেণ্ট কথা এটা আছে। উই অল ন' এবাউট দ্য আৰ্থকুৱেক ডেট অকাৰ্ড য়েষ্টাৰডে। আমি যোৱা আগদিনা হৈ যোৱা, কালি হৈ যোৱা ভূমিকম্পটোৰ কথা হয়তো সকলোৱে শুনিছোঁ বুলি কৈছে। ইট ডেষ্ট্ৰইড মেনি এৰিয়াজ ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্টছ। এইটোৱে আমাৰ চুবুৰীয়া জিলা কেইবাখনতো অধিক ক্ষতিগ্ৰস্ত কৰিছে। ডেষ্ট্ৰয় মানে ধ্বংস কৰা বা নষ্ট কৰা, অৰ্থাৎ আমাৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্ট জিলা কেইবাখনতো ক্ষতিগ্ৰস্ত কৰিছে। পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ। মানুহবোৰে তেওঁলোকৰ ঘৰ বাৰী হেৰুৱাইছে। মেনি পিপুল হেভ ডাইড, বহুতো লোকৰ মৃত্যু ঘটিছে। এণ্ড মেনি হেভ গট ইনজিউৰ্ড, আৰু বহুতে আঘাত পাইছে। চ' উই মাষ্ট হেল্প দিছ পিপল, গতিকে আমি এই লোকসকলক সহায় কৰা উচিত। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ, গতিকে তোমালোকে যি পাৰা তাকে দি সহায় কৰা বুলি কৈছে, বা তোমালোকৰ কাৰণে যিটো সম্ভৱ তাকে কণ্ট্ৰিবিউট কৰিবলৈ কৈছে, মানে বৰঙণি যোগাবলৈ কৈছে। ইউ কেন গিভ ফুড আইটেমছ ফ্ৰেছ অৰ ড্ৰাই, ৱাটাৰ বটলছ, ক্লথছ, মানি এটচেট্ৰা। তোমালোকে কি কি দিব পাৰা বুলি কৈছে, খোৱা বস্তু দিব পাৰা, লাগিলে শুকান খাদ্যই হওক বা বনাই দিয়া খাদ্যই হওক, ৱাটাৰ বটলছ, পানী বটল দিব পাৰা, কাপোৰ কানি দিব পাৰা, টকা পইচা দিব পাৰা ইত্যাদি। টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি, অহা কাইলৈ মৰ্ণিং এছেম্বলিৰ পাছত, প্ৰাতঃসভাৰ পাছত, উই উইল কালেক্ট ইউৰ কণ্ট্ৰিবিউশ্যনছ, আমি তোমালোকৰ বৰঙণিবিলাক সংগ্ৰহ কৰিম। তোমালোকে কি কি দিয়া আমি সংগ্ৰহ কৰিম। এণ্ড এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল উইল গ' টু দ্য এফেক্টেড এৰিয়া এণ্ড ডিষ্ট্ৰিবিউট দিজ আইটেমছ এমং দ্য আৰ্থকুৱেক ভিক্টিমছ। আৰু আমি কি কৰিম, আমাৰ কেইজনমান শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলে আমাৰ স্কুলখনক প্ৰতিনিধিত্ব কৰি সেই এফেক্টেড এৰিয়াবিলাকলৈ যাম যিবোৰত ভূমিকম্পই বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে, আৰু তেওঁলোকৰ মাজত এই খাদ্য বস্তুবোৰ ডিষ্ট্ৰিবিউশ্যন কৰিম, মানে বিতাই দিম বা বিতৰণ কৰিম। ডিষ্ট্ৰিবিউট মানে বিতৰণ কৰা। মই তোমালোকৰ বাবে এই পাঠটিৰ অকণমান কঠিন শব্দৰ অৰ্থবোৰ পাঠটোৰ শেষত দি দিছোঁ, তোমালোকে চাই ল'বা। ডিউৰিং দ্য লাঞ্চ ব্ৰেকৰ সময়ছোৱাত, মানে মধ্যাহ্ন ভোজনৰ সময়ছোৱাত, নিতা, গীতা এণ্ড ৰাজু ডিছকাছড হোৱাট দে
would contribute তেওঁলোকে ৰাজু নিতা আৰু গীতাই কি কৰিলে আলোচনা কৰিলে তেওঁলোকে কি দিব মানে কি বৰঙনি যোগাব হেয়া আলোচনা কৰিলে ৰাজু I would like to give food items like bread biscuits and fruits মই কি দিবলৈ ভাল পাম বুলি কৈছে ৰাজুৱে ব্ৰেড বিস্কিটছ আৰু ফ্ৰুটছ মানে হৈছে কি কয় ফলমূল দিম বুলি ভাবিছো বুলি কৈছে দিবলৈ ভাল পাম বুলি কৈছে গীতা that is great হেতু ভাল হ'ব বুলি কৈছে I will contribute some money and a carton of drinking water মই অলপ পইচা দিম আৰু অলপ খোৱা পানীৰ কাৰ্টুন দিম বুলি কৈছে বটলৰ কাৰ্টুন দিম বুলি কৈছে তেতিয়া নিতাই কৈছে যে প্লিজ সাজেষ্ট what I should contribute মই কি দিব পাৰো মোক পৰামৰ্শ দিয়াচোন বুলি কৈছে মই কি দিয়া উচিত মানে মোক পৰামৰ্শ দিয়াচোন বুলি কৈছে তেতিয়া ৰাজুৱে কৈছে why do not you bring some clothes তুমি অলপ কাপোৰকে নানা কিয় বুলি কৈছে you can collect some from your neighbors homes too তুমি তাৰ কাৰণে তোমালোকৰ ওচৰ চুবুৰীয়াৰ পৰাও অলপ কাপোৰ আনিব পাৰা হিহঁতৰ পৰাও তুমি কালেক্ট কৰিব পাৰা বুলি কৈছে you can also collect some containers to store food আৰু তাৰ বাবে তুমি কিছুমান কন্টেইনাৰো দিব পাৰা বুলি কৈছে যিবোৰত আমি খাদ্য ষ্ট'ৰ কৰি ৰাখো বা সঞ্চয় কৰি ৰাখো that will be of great help to the affected people আৰু এইটোৱে সেই affected people বিলাকক যিবিলাক ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছে সেই লোকসকলক বাৰুকৈ সহায় কৰিব বুলি কৈছে এতিয়া নিতাই কৈছে যে নিতা thanks a lot ৰাজু for your suggestions তোমাৰ পৰামৰ্শৰ বাবে বহুত ধন্যবাদ ৰাজু I will try to collect what you suggested তুমি যি পৰামৰ্শ দিছা হেয়া মই সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম গীতা can anyone help me bring the bottles of water তুমি মোক অলপ পানী বটল অনাত সহায় কৰি দিবা নেকি বুলি কৈছে or shall I ask the shop to deliver them to the school নহলে বা মই কি কৰিম বুলি কৈছে দোকানখনকে স্কুললৈ ডেলিভাৰ দিবলৈ কৈ দিম বুলি কৈছে ৰাজু I think you can talk to the headmaster মই ভাবো তুমি প্ৰধান শিক্ষকৰ লগত কথা পতাই ভাল হ'ব মানে হেড ছাৰৰ লগত কথা পতাই ভাল হ'ব বুলি কৈছে next day at school পিছদিনাখন next day স্কুলত বিদ্যালয়ত all the children and teachers assembled in the school playground with their contributions সকলো ল'ৰা ছোৱালী আৰু শিক্ষকসকলে তেওঁলোকৰ যি দিব সেই বৰঙনি লৈ স্কুলৰ প্লেগ্ৰাউণ্ডত মানে খেলপথাৰত উপস্থিত হ'ল গোট খালেহি the headmaster thanked all of them for their support আৰু হেডমাষ্টাৰে প্ৰধান শিক্ষকজনে শিক্ষকসকলে বা ছাত্ৰ ছাত্ৰীসকলে কৰা সাপোৰ্টৰ কাৰণে কি কৰিলে তেওঁলোকক ধন্যবাদ জনালে the goods van and a team of teachers and students then left for their destinations তাৰপিছত বস্তু কঢ়িওৱা ভেনখন গাড়ীখন আৰু শিক্ষকৰ দলটো আৰু ষ্টুডেণ্টৰ দলটোৱে ছাত্ৰ ছাত্ৰীৰ দলটোৱে তেওঁলোকৰ লক্ষ্যস্থানলৈ বুলি গতি কৰিলে in an hour অলপ এঘণ্টামানৰ ভিতৰতে they reached the earthquake affected place তেওঁলোকে ভূমিকম্প ক্ষতিগ্ৰস্ত কৰা ঠাইখন পালেগৈ they were very sad at the plight and misery of the people there আৰু তেওঁলোকে তাত সেই লোকসকলৰ দুখ দুৰ্দশা দেখি দুখিত হ'ল they distributed the things among the people তেওঁলোকে মানুহখিনিৰ মাজত সেই বস্তুবিলাক বিতৰণ কৰি দিলে everyone was very grateful to the volunteers for their help আৰু এই স্বেচ্ছাসেৱীসকলে কৰা সহায়ৰ কাৰণে সকলে তেওঁলোকক মানে কৃতজ্ঞতা জনালে the team members felt very happy to have helped the people in distress আৰু টিম দলৰ সদস্যসকলেও কি কৰিলে সেই দুখ দুৰ্দশাত ভুগি থকা লোকসকলক সহায় কৰিবলৈ পাই খুব সুখী হ'ল ৰাজু said to himself ৰাজুৱে নিজকে ক'লে helping people in need is a really wonderful feeling মানে দুখত পৰা বা যিসকল needy people যিসকল লোকক সহায়ৰ প্ৰয়োজন হৈছে সেই লোকসকলক সহায় কৰাটো মানে খুব এটা ভাল ফিলিংছ বুলি কৈছে একদম খুব ভাল লগা অনুভৱ the next time I see anyone in such a plight I must try to help আৰু নেক্সট টাইম পিছতো যদি মই এনেদৰে কাৰোবাক দুখত পৰা দেখোঁ তেন্তে মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটো ইমানতে শেষ হৈছে আশা কৰোঁ তোমালোকে ভাল পালা পাঠটোৰ কঠিন শব্দ অৰ্থবোৰ মই দি দিছোঁ তোমালোকে চাই ল'বা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি পাঠটোৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ